আজি মোৰ এই ভিডিঅ'টো মোৰ লগত পঢ়া মোৰ সহপাঠী মোৰ বন্ধু বান্ধৱী আৰু কাকজান গাৰ্লছ হাইস্কুলত যিমানবিলাক ছোৱালী আগৰ পৰা পঢ়ি গৈছিলে তেওঁলোকৰ কাৰণে বিশেষকৈ দিছোঁ। সকলোৱে যদি মন যায় ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই। আৰু আহকচোন ভিডিঅ'টো চাওঁ। বিভিন্ন ধৰণৰ শিক্ষা দীক্ষা গ্ৰহণ কৰি থকা বহু প্ৰাক্তন ছাত্ৰী আছে। ইয়াৰ পিছত কাকজান মহাবিদ্যালয়ৰ শৈক্ষিক উপাধ্যক্ষা তথা সাহিত্যিক পেঞ্চনাৰ ৰুণিমা বৰুৱা বাইদেউ, তেখেত আমাৰ বাইদেউৰ লগৰ, মোৰ বাইদেউৰ লগৰ, সেইকাৰণে আমি আগৰ পৰা আমাৰ চিনাকি। গতিকে বাইদেউৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। তেখেত সাহিত্যিক পেঞ্চন ইতিমধ্যে লাভ কৰিছে। আমাৰ সভানেত্ৰীৰ কাষতে আসন গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। এই বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নবীন বৰুৱা, তেখেতক সভানেত্ৰীৰ কাষত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। এই বিদ্যালয়ৰ প্ৰধান শিক্ষক যাৰ বলিষ্ঠ পদক্ষেপত আজি এই অনুষ্ঠানটো আগবাঢ়িলে, তেওঁ যেন সকলোকে পৰিচয় কৰাই দিছোঁ। এজন সক্ষম আৰু উদীয়মান আৰু বয়সটো কম, গতিকে বহুত দিন আছে, যথেষ্ট পাৰদৰ্শিতাৰে বিদ্যালয়খন চলাইছে। গতিকে তেওঁ সঁচাকৈ ধন্যবাদৰ পাত্ৰ। আৰু আমি দুখন আসন খালী থৈছোঁ, কোনোবা আহিব পাৰে। গতিকে সভানেত্ৰী মহোদয়া সভাৰ কাৰ্য পৰিচালনা কৰি যাবৰ কাৰণে অনুৰোধ কৰিছোঁ। যথাসময়তে সভাখন আৰম্ভ কৰি আৰু সভাত মানে সভাপতি বিশিষ্ট অতিথি সকলোবিলাকে আসন গ্ৰহণ কৰাৰ পাছত কাকজান গাৰ্লছ হাইস্কুলৰ বৰ্তমানৰ প্ৰধান শিক্ষক শ্ৰীযুত ভূপেন ৰাজকোঁৱৰ, তেওঁৰ নাম দেই, ভূপেন ৰাজকোঁৱৰ, মই পাহৰি যোৱা নিচিনা কালি নামটো মানে কৈছিলে। তেখেতে মানে সকলোকে মানে ইয়াৰ উদ্দেশ্য ব্যাখ্যা কৰিছে। তেওঁ কি কাৰণে মিটিংখন আৰম্ভ হ'ল আৰু মনলৈনো কিয় আহিলে প্ৰাক্তন ছাত্ৰী মঞ্চ গঠন কৰা কথাটো তেওঁ সেই বিষয়ে কৈছে। মই এইখিনি মানে মই নিজেই কৈ দিছোঁ। তেখেতৰ ভাষণ মানে মই সম্পূৰ্ণ ৰেকৰ্ড কৰা নাই, অকণমানেই কৰিলোঁ সেইটো কথা কাৰণে। আৰু মানে কি মই তাকে ক'ব খুজিছোঁ, কালি মানে মই ভাবিছিলোঁ প্ৰথমতে বোলো একদম বিদ্যালয়খনত যেতিয়া সোমাই যাম, মই সোমাই যোৱাৰ পৰা ভিডিঅ' আৰম্ভ কৰিম আৰু গোটেই মই পৰিৱেশটো সকলোৰে লগত শ্বেয়াৰ কৰিম। মানে কি হ'ল, মই মেট্ৰিক পৰীক্ষা দিছিলোঁ 2000 চনতে, তাৰপৰা এতিয়া বৰ্তমান 2025 সোমালে। যেতিয়া 2000 চনত স্কুলখন এৰি থৈ আহিলোঁ, তেতিয়াৰ পৰা আজিলৈকে আৰু দ্বিতীয়বাৰ সেইফালে সোমায়ে পোৱা নাই। আৰু মই যেতিয়া গ'লোঁ সোমাই, ইমান মনটো মানে মোৰ কিবা কিবি মনত বহুত বিভিন্ন ধৰণৰ মনত মানে ভাৱ। আৰু মই যে চাৰিওফালে মোৰ লগৰ ছোৱালীবিলাককে দেখিছোঁ আৰু বাইদেউহঁতকো দেখিছোঁ। এগৰাকী বাইদেউ ভাষণ যে দি আছে, মই মাজতে কথাটো কৈ ল'ব খুজিছোঁ, এওঁ চেপনৰ পৰা আহিছে, মৰাণ চেপনৰ পৰা তেওঁ আহিছে। তেওঁ মানে আহি পেলাই ইমান আৱেগিক হৈ গৈছে নহয়, তেওঁ মানে একদম মানে মাত চাত তেওঁ থুকাথুকি হৈ গৈছে কথাবিলাক কৈ থাকোঁতে, মানে স্মৃতি ৰোমন্থন কৰিছে। আৰু আমাৰো তেনেকুৱা লাগিছে, বহুত মনটো মানে কি ক'ম আৰু আপোনালোকক, নিশ্চয় আপোনালোকে দেখি শুনি গম পাব। আৰু কালি যিসকল আহিছিলে তেওঁলোকেও
খুবেই মানে সকলোৰে মনত মানে কিবা নহয় কিবা এটা মানে বুজাব নোৱাৰা অনুভৱে কালি মানে খেলাই আছে। আৰু মানে মই কি সোমাই যোৱাৰ পিছত পাহৰিয়ে থাকিলোঁ ভিডিঅ' কৰিবলৈ লাগে যে আৰম্ভণিৰ পৰা কিবা এটা কৰিব লাগে, একদম পাহৰি যোৱা নিচিনা হ'ল। আৰু তথাপিতো যিকে কৰি আনিলোঁ তাকে আপোনালোকে চাব বুলি, চাই ভাল পাব বুলি মই আপোনালোকৰ কাৰণে এতিয়া বৰ্তমান প্ৰস্তুত কৰি পেলাই দিব খুজিছোঁ, আপোনালোকে চাব। আৰু কালি কিন্তু আমাৰ লগৰ মাত্ৰ 3গৰাকীহে আহিলে ছাত্ৰী। আৰু মই ভাবিছোঁ আপোনালোকে ইয়াৰ পিছত আহিবলৈ যত্ন কৰিব আৰু ভাল লাগিব তেতিয়া। আৰু মোৰ ভণ্টিৰ লগৰ ছোৱালী আহিছে, ভণ্টিৰ লগৰ ছোৱালী কেইবাগৰাকীও আহিলে। তেওঁলোকে মানে আহি পেলাই ছাৰ বাইদেউ সম্বৰ্ধনা জনাইছে। ছাৰে যে মানে ইমান এটা ভাল কামত আয়োজন কৰি সকলোকে লগ খোৱালে। আঞ্জুমা, তাৰপিছতে আকৌ ফাৰহানা আৰু নুৰজাহান বেগম আৰু আমাৰ কমাৰ গাঁৱৰ এগৰাকী ছোৱালী আছিলে আৰু ভণ্টিৰ লগৰ, মই এতিয়া নামটো পাহৰি গ'লোঁ নহয় ক'বলৈ, ইয়াত নামটো কি আছিলে, তেওঁ আহিছে। তাৰপিছতে আকৌ ৰিংকুমণি আৰু বহুত, আৰু মোৰ ভতিজা, আমাৰ নিৰ্মালী লহকৰ, মোৰ ভতিজা খুব একদম এজনী ব্ৰিলিয়েণ্ট মানে ষ্টুডেণ্ট কাকজান গাৰ্লছ হাইস্কুলৰ, তাইও আছিলে। সকলো আছিলে ইয়াতে, কিন্তু মই ভিডিঅ' সকলোকে কৰিব পাহৰিয়ে থাকিলোঁ। তাৰপৰা আৰু আমাতকৈ ডাঙৰ কিন্তু বহুত এগৰাকী বাইদেউ আহিছিলে, 1984 চনতে ইয়াৰ পৰা ওলাই গৈছে। তেখেত বোলে তিতাবৰত চাকৰি কৰিছে, মানে তিতাবৰ হেৰিয়াত কনচেপ্ট জুনিয়ৰ কলেজত তেওঁ জব কৰি আছে। তাৰপিছতে আৰু বহুতবিলাক আহিলে দেই, পুষ্প কলিতা বাইদেউৰ জীয়ৰী আহিছে। তেনেকৈ বহুত, আৰু কালিহে তেওঁলোকক মানে দেখিছোঁ, মানে আজিহে মানে তেওঁলোকক দেখিছোঁ। ভাল লাগিছে। সেইকাৰণে সকলোবিলাক ছাত্ৰী আহি ছাৰ বাইদেউ সম্বৰ্ধনা জনাইছে। আৰু সকলোৱে যে এনেকৈ একেলগ হ'বলৈ সুবিধাকণ পালে, সেইটো কথাৰ কাৰণে কেশৱ ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ এই সুযোগতে। আৰু মই বহুত কিবাকিবি ক'ম বুলি বা বহুত কিবাকিবি কৰিম বুলি মনতে ভাবিও কিন্তু এই সময়ত মই ইমানখিনি মানে কৰিব পৰা বা ক'ব পৰা নাই। আপোনালোকৰ কাৰণে ভিডিঅ'টো মই যেনেকৈ আছে তেনেকৈ আগলৈ আগবঢ়াই দিছোঁ। আপোনালোকে ভিডিঅ'টো চাওক, ভাল পাব চাই। আৰু মই এইটো কথাই মই চিন্তা কৰিছোঁ যে ইমান এটা সুযোগ যে দিছে, আপোনালোকে সকলোৱে গ্ৰহণ কৰক, আহক স্কুলখনলৈ, স্কুলৰ পৰিৱেশটো চাওক। আৰু এই ৰুমকেইটাতে আমি ক্লাছ 9 আৰু 10 মানে ক্লাছ কৰিছিলোঁ। আৰু এতিয়া য'ত মিটিং হৈছে তাতে মানে আজি আমাৰ লিলি বাইদেউৰ ৰুম আছিলে, প্ৰধান শিক্ষয়িত্ৰী বাইদেউৰ। আৰু আহকচোন স্কুলখনৰ পৰিৱেশটো পুনৰ আপোনালোকলৈ আগবঢ়াইছোঁ, চাওক। তাৰপৰা সেইফালবোৰ হোৱা নাছিলে, একো নাই। এই ছাইডত ৰুম কেইটামান আছিলে। এতিয়া আছে আমাৰ ৰুমটো সেইটোহে আছিলে। বিয়া যাম তোমাৰ কৈছা ষ্টাৰ্ট কৰিলা। আপুনি ক'ৰ পৰা আহিলে? মই যোৰহাট। সদায় ল'ৰালৰি বুজিছে জীৱনটো। কিন্তু মই হেৰি আকৌ আমাৰ আন্ধাৰতে মতি পতি হয় ন, আমাৰ বৰমা খুব যায় নহয় আছে নে? বৰমা কেনে কাৰোবাৰ পাবিনা ভাল না পাবিলে হেৰি দৌৰা দৌৰি হা এইডোখৰত ভাল হ'ব লাগে মোবাইল, তেতিয়াহে বেছি ভাল লাগে। বেবী ৰাউণ্ডটো তুলি নহয় নাই, মই ঘৰত গৈ চব চামগৈ, চাই পেলাই যেতিয়া ভাল লাগিব সেইবিলাক থ'ম। মই চব নিজে মই কাকো নুসুধোঁ। এইডোখৰ যে গেটখনৰ পৰা যে একদম ৰৈ থাকে থেপ্পা থেপিকে ল'ৰা ছোৱালীবিলাক ওলাই যাব ভনী বাইদেউৰ দোকানখন যে চাহ আগৰ পৰা একদম একে আছে, না ড্ৰেছ কোড চেঞ্জ হ'ল, কিবা নে খোজকাতৰ মাত্ৰ চুলিডালহে পকিলা, একো চেঞ্জ হোৱা নাই। আৰু তোমালোকৰ লগৰ বুলি ক'লে শিখা বাইদেউ প্ৰথমৰ পৰা যিমান ধুনীয়া সিমানে হয়, তাই অকণো চেঞ্জ নহ'ল দেই। স্কুল পঢ়োঁতে দিলোঁ। এইটো ঘৰটো কাৰ? পুখুৰীটোকে তুলিলোঁ। তাই গৈ লগা ছাৰ যাবগৈ আৰু দেই। অঁ
লগ পাম আৰু হয় নাই এই মই তাকে ক'ব খুজিছিলোঁ এই এম স্কুলখন ভাঙি পেলালে নহয় মই মনটো বহুত দুখ পাইছোঁ দেই এই মই তোলৈ ফোন কৰিম বুলি ভাবিছিলোঁ পটককৈ ইয়াত আহি মনত পৰিলে তাৰপিছতে দেখিলোঁ নহয় বোলো হেৰি হ'ল বুলি বেবী চাগে কলেজত আছে নেকি এনেকৈ ভাবিলোঁ দেই আৰু মানে কি সভা শেষ হোৱাৰ পিছত এয়া ঘৰলৈ উভতি আহোঁতে এইকণকে তুলিছোঁ আকৌ চাওক দেখিছে এইটো হৈছে শেনচোৱা পুখুৰী আৰু শেনচোৱা পুখুৰী সেই ইপাৰে খেজুৰজোপাৰ সেইফালে আমাৰ কাকজান এম স্কুল আছিলে আমি এম স্কুলত পঢ়িছিলোঁ 5ৰ পৰা 7লৈকে এতিয়া সেইখিনি ঠাইত যে এখন স্কুল আছিলে তাৰ কোনো চিন চাবেই নাই কাৰণ এম স্কুলখন এতিয়া ইফালে লৈ গ'ল আৰু এইটো শেনচোৱা পুখুৰী আৰু শেনচোৱা পুখুৰীত এতিয়া আমি পঢ়োঁতে ফেঞ্চিং নাছিলে নেকি এনেকুৱা ফেঞ্চিংবিলাক আৰু ইয়াতে বহুত ইয়াৰ পাৰত মানুহ ল'ৰা ছোৱালীবিলাকে কাবাডী খেলিলে তেতিয়া আৰু এইফালেদি আমি গাৰ্লছলৈ আমি যাওঁ সোঁ চাইডে মামণি বাইদেউ ঘৰ এটা আছিলে আৰু এইখন এতিয়া বৰ্তমানৰ কাকজান গাৰ্লছৰ গেট আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ কেনেকুৱা পালে চাই জনাব দেই।